আজি এপিলেপসিৰ বিষয়ে অকণ বিচাৰিছোঁ যে এপিলেপসি আৰু অন্ধবিশ্বাস আমি সাধাৰণতে গাঁও অঞ্চলে বিশেষকৈ দেখা যায় যে এপিলেপসিৰ ৰোগ চিকিৎসা এতিয়াও হৈ পৰা নাই। ইয়াৰ কাৰণটো হৈছে যে এপিলেপসি এতিয়াও আমি সজাগত হৈ পৰা নাই, যাৰ কাৰণে বহুখিনি ৰোগী এতিয়াও আতংকিত হৈ আছে, য'ত নেকি ৰোগীজনে হঠাৎকৈ এটা অজ্ঞান হৈ পৰে। এই অজ্ঞানটো হোৱাৰ কাৰণটো হৈছে ব্ৰেইনৰ যিখিনি মগজৰ যিখিনি কেমিকেল যিখিনি থাকে বা যিখিনি ইলেক্ট্ৰিকেল ষ্টিমুলেশ্যনখিনি হয় তাৰ বিফলৰ কাৰণে হয়। এইটো এপিলেপসি বা কোনো এটা নহয়, সংক্ৰামক ৰোগ নহয়। সংক্ৰামক ৰোগ নহয়। ইয়াক সময়মতে আমি যদি নিৰামূল কৰা যদি উচিত চিকিৎসা দিব পৰা যায়, এপিলেপসি এটা সম্পূৰ্ণ নিয়ন্ত্ৰণ হোৱা ৰোগ। আমাৰ গাঁও অঞ্চলৰ বিষয়ে এতিয়াও দেখা যায় যে বিশেষকৈ মহিলাসকলক তেখেতসকলক লুকাই ৰাখে যে এপিলেপসি ক'বলৈ ক'লে হয়তো তেখেতৰ বিয়া নহ'ব, বা এপিলেপসি হ'লে স্কুললৈ যাব নোৱাৰিব, বা এপিলেপসি হ'লে তেখেতে সমাজৰ লগত মিলিব নোৱাৰিব। এইটো এটা সম্পূৰ্ণ অন্ধবিশ্বাস। মই ক'ব বিচাৰিছোঁ এতিয়াও আমাৰ অসমতো আছে বা উত্তৰ পূৰ্বাঞ্চলত এতিয়াও গাঁও অঞ্চল ভিতৰে গাঁও দেখিছোঁ এপিলেপসিৰ কোনো ধৰণৰ চিকিৎসা নহয়। কাৰণ তেওঁলোকে যায় ক'ত? বেজৰ ওচৰত। বেজে কিবা ঔষধ পাতি দি পেলাই যে ধৰক সেই বেজৰ ঔষধ যিটো কি দিয়ে তেওঁলোকে আমাৰ সেই দৰৱেই মিক্স কৰি পেলাই তেওঁলোকক নিৰাময় কৰি ৰাখে, কণ্ট্ৰল কৰি ৰাখে। উচিত চিকিৎসা সময়মতে কৰিলে ৰোগীজনৰ সম্পূৰ্ণ আৰোগ্য হৈ পৰে। কিন্তু সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোক যোনে আছে ঘৰৰ বাসীসকলে যদি মোৰ ফালৰ পৰা কথাখিনি বুজিছে, আপোনালোক আগুৱাই আহক, সচেতন হওক, এজন চিকিৎসকৰ পৰামৰ্শ কৰক, যদিহে আমি সম্পূৰ্ণ সময়মতে উচিত চিকিৎসা দিব পৰা যাব।